স্বাগতম। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ তীব্ৰতৰ অভিযান। কালি নিশা সম্পূৰ্ণ দেশ কালি কেৱল পাকিস্তানৰ বিৰুদ্ধে হৈ থকা আক্ৰমণৰ বাতৰি লৈ আছে। কালি সম্পূৰ্ণ দেশ উজাগৰে আছে। কোনো এজন নাগৰিক কালি হোৱা নাই, কাৰণ পাকিস্তানৰ বিৰুদ্ধে তীব্ৰতৰ হৈছিল ভাৰতৰ অভিযান। পূৰ্বতে পাকিস্তানে ভাৰতৰ চহৰসমূহক আক্ৰমণৰ লক্ষ্য কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পাকিস্তানৰ মিছাইল আৰু ড্ৰোনসমূহ ধ্বংসটো কৰিলেই, ধ্বংসটো শেষ হ'লেই পাকিস্তানৰ চহৰসমূহ ভাৰতৰ মিছাইলৰ পৰা বাচি নাথাকিল। কৰাচীৰ বন্দৰ হওক, লাহোৰৰ এয়াৰ ডিফেন্স ছিষ্টেম হওক, সকলো টচ নচ হৈ পৰিল আৰু এই মুহূৰ্তত ধ্বংসস্তূপত পৰিণত হৈছে পাকিস্তান। এই বিষয়ে আজি আমি কথা পাতিম। মোৰ লগত তিনিজনকে অতিথি আছে। প্ৰথমে চিনাই কৰাই দিছোঁ, মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে আমাৰ কনচাল্টিং এডিটৰ আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মা, আৰু মোৰ লগত আছে লেখিকা অপৰূপা বৰঠাকুৰ। আপোনালোক তিনিজনকে স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত প্ৰথমে এটা অপেনিং ৰিমাৰ্ক, জয়ন্ত গোস্বামী, কি ক'ব? ভাৰত ফুল একশ্যনত, পাকিস্তান টচ নচ। চাওক, সমগ্ৰ বিশ্বই এটা কথা দেখিলে যে ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো কাৰণে সহি সামৰি নাথাকে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বৰ এক অগ্ৰণী ৰাষ্ট্ৰ হিচাপে সন্ত্ৰাসবাদ মষিমূৰ কৰিবৰ কাৰণে ভাৰতে ইতিমধ্যে তাৰ ষ্টেপ লৈছে। আৰু এটা কথা এইবাৰ দেখা গ'ল যে ভাৰতৰ যি আৰ্টিকুলেশ্যন এটেক, অৰ্থাৎ একেবাৰে নিখুঁতভাৱে স্পেচিফিক আৰু পেচিভ, গতিকে পেচিভ যিটো এটেক, এইটো হৈছে কেৱল মাত্ৰ সন্ত্ৰাসবাদী সেই অঞ্চলসমূহ, যিসমূহৰ ঘাটি, সন্ত্ৰাসবাদী যিসমূহৰ ঘাটি, এই ঘাটিসমূহতে আক্ৰমণ কৰিছে ভাৰতে, মিছাইল তাতে এৰিছে। আৰু একে সময়তে এটা কথা দেখা গৈছে, কোনো কাৰণে পাকিস্তানৰ জনসাধাৰণক লক্ষ্য হিচাপে কৰা নাই, পাকিস্তানৰ পাব্লিক চিভিল লাইনক কেতিয়াও লক্ষ্য হিচাপে লোৱা নাই। গতিকে এই কথাটো এটা বস্তু দেখা পালে। দ্বিতীয় কথা হ'ল কি, যে ভাৰতৰ যিটো ৰাডাৰ ছিষ্টেমকে আদি কৰি ভাৰতৰ যিটো অত্যাধুনিক যি আমাৰ যি সেনা শক্তি, এই অত্যাধুনিক সেনা শক্তি এটা কথা প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰসমূহৰ লগত সমানে ফেৰ মাৰিব পাৰিছে। বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰসমূহৰ লগত একেলগে সামৰিক যি শক্তি, এই সামৰিক শক্তি একেলগে শ্বেয়াৰ কৰিব পৰা হৈছে। আৰু তাৰ প্ৰমাণ ইতিমধ্যে দেখুৱালে, যোৱাকালি যেতিয়া পাকিস্তানে আমাৰ চিভিল লাইনত, অৰ্থাৎ জনবহুল অঞ্চলসমূহত যেতিয়া তেওঁলোকে আক্ৰমণ কৰিছিলে, ড্ৰোন আক্ৰমণেই হওক বা মিছাইল আক্ৰমণেই হওক, তাক ভাৰতৰ যি ৰাডাৰ ছিষ্টেমে তাক মষিমূৰ কৰিলে। আৰু মষিমূৰ কৰি এটা কথা প্ৰমাণ কৰিলে যে ভাৰতবৰ্ষৰ যি চাইণ্টিফিকেল ডিফেন্স, এইটো যে অত্যন্ত শক্তিশালী, আৰু ভাৰতৰ নিজা টেকন'লজি ইয়াত ব্যৱহাৰ কৰা হৈছে। যিটো যাক কোৱা যায় যে আপুনি সুদৰ্শন চক্ৰ, নিজা দৰ্শন, নিজা স্বাভিমান আৰু নিজা ইয়াৰ টেকন'লজি তাত ব্যৱহাৰ কৰা হৈছে, যাৰ কাৰণে বিশ্বত ভাৰতবৰ্ষ এতিয়া সামৰিক শক্তিৰ ক্ষেত্ৰত এক অন্যতম শক্তি হিচাপে এইবাৰ অভ্যুত্থান ঘটিলে। হয়, ৰঞ্জনলাল শৰ্মা, কি ক'ব? প্ৰথম কথা হ'ল কি, যে পেহেলগাম কাণ্ডৰ পৰিণতি এয়া, গতিকে এয়া অৱশ্যম্ভাৱী আছিল। ভাৰতৰ 140 কোটি জনতাই বিচাৰিছিল পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিব লাগে, আৰু ভাৰতবাসীৰ যি আশা, ভাৰতবৰ্ষৰ যি প্ৰত্যাশা, সেই আশা আৰু প্ৰত্যাশা পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত চৰকাৰ। ভাৰতীয় সেনা মজবুত সেনা, সক্ষম সেনা, আৰু এই সেনাৰ যোৱা 3টা দিনত আমি যিখিনি দেখিলোঁ অপাৰেশ্যন সেন্দুৰৰ অধীনত, অপাৰেশ্যন সিন্দুৰ, এই সিন্দুৰৰ অধীনত যিখিনি আমি দেখিছোঁ, গতিকে ভাৰতবাসী অন্তত আশ্বস্ত হ'ব পাৰিছে যে কিবা এটা হ'ব। সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানক অন্তত তেওঁলোকে যাতে এসেকা পাব পাৰে, তেওঁলোকে যে আৰু মূৰ পোন কৰি ৰাজহাৰ থিয় কৰি যে ইয়াত থিয় হ'ব পাৰিব, এইটো অন্তত আশা কৰা নাযায় ভাৰতৰ সেনাৰ শেহতীয়া তৎপৰতাৰ পিছত। মই অন্তত তেনেকেই ভাবিছোঁ। হয়, অপৰূপা বৰঠাকুৰ, আপোনাৰ পৰা মই অপেনিং ৰিমাৰ্ক এটা লৈ লওঁ। কি ক'ব এই ভাৰতৰ যি প্ৰত্যুত্তৰ পাকিস্তানক, কি ক'ব? যোৱা 22 এপ্ৰিলৰ পেহেলগামৰ যিটো ঘটনা, 26জন নিৰীহ ব্যক্তিক হত্যা কৰাৰ পাছত পাকিস্তানী সন্ত্ৰাসবাদীয়ে 23 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰত কৈছিলে যে কল্পনা নকৰা, তেওঁলোকে কল্পনা কৰিব নোৱাৰা শাস্তি দিয়া হ'ব। আৰু তাৰপিছত
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবাসীয়ে যি বিচাৰিছে সেয়াই হ'ব। যোৱা 7 তাৰিখৰ দিনা 6 তাৰিখৰ দিনা ৰাতি 1 বজাত যিটো ঘটনা হ'ল, সেই ঘটনাটো পাকিস্তানে কল্পনাও কৰিব পৰা নাছিলে যে মক ড্ৰিল বুলি কৈ মানে চাইৰেন বজাই দিব পাকিস্তানক, এই কথাটো ভাবিব পৰা নাছিল। কিন্তু সেই ধৰণে তাৰমানে প্ৰতিৰক্ষা ব্যৱস্থাটো ভাৰতবৰ্ষৰ বৰ্তমান প্ৰতিৰক্ষা ব্যৱস্থাটো এনেকুৱা ধৰণৰ উন্নত হৈ গ'ল যে বিশ্বৰ বহু দেশে কল্পনা কৰিব পৰা নাছিলে যে ভাৰতবৰ্ষ বৰ্তমান এনেকুৱা এটা পজিশ্যনত আছে। আৰু প্ৰথমে কালি বিক্ৰম মিশ্ৰই সেয়া কৈছে যে আমাৰ কেতিয়াও উদ্দেশ্য নাছিল যে চিভিলিয়ানক আক্ৰমণ কৰা, কিন্তু যেতিয়া অকল সন্ত্ৰাসবাদীৰ লগত যুদ্ধ কৰোঁতে, সন্ত্ৰাসবাদীক ধ্বংস কৰোঁতে যেতিয়া পাকিস্তানে চিভিলিয়ানৰ ওপৰত আক্ৰমণ কৰিলে, আক্ৰমণ কৰিবলৈ বিচাৰিলে, নোৱাৰিলে, ছাকচেছ নহ'ল, তেতিয়াহে আৰম্ভ হৈছে। আচলতে যুদ্ধখন কালিৰ পৰাহে আৰম্ভ হৈছে। প্ৰথম দিনা কিন্তু সন্ত্ৰাসবাদকহে নিৰ্মূল কৰাৰ এটা ব্যৱস্থা, আৰু এইটোৱে বিশ্বক জনাই দিয়া হৈছে যে ভাৰতবৰ্ষ বৰ্তমান আটাইতকৈ শক্তিশালী, যাৰ কাৰণে নেকি আমেৰিকাৰ পৰাও কালি ফোন কৰিছে যে যুদ্ধ মানে মিলা মিছা হ'ব লাগে, আৰু এছ জয়শংকৰে উত্তৰ দিছে আমাৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে। গতিকে চিভিলিয়ানৰ ওপৰত আক্ৰমণ, কাৰণ ভাৰতবৰ্ষত কোনো তেনেকুৱা সন্ত্ৰাসবাদী শক্তি নাই, গতিকে তেওঁলোকে কাক আক্ৰমণ কৰিব? তেওঁলোকে চিভিলিয়ানক আক্ৰমণ কৰিছে, আৰু চিভিলিয়ানক আক্ৰমণ কৰাৰ লগে লগে ভাৰতবাসীক সুৰক্ষা দিবলৈ এতিয়াও আমি যেনেকুৱা ৰাজনৈতিক আদৰ্শ ফ'ল' নকৰোঁ কিয়, এটা কথা ক'ব লাগিব যে চকীদাৰজন এতিয়াও সাৰে আছে। এই কথাটো আমি অকপতে স্বীকাৰ কৰিব লাগিব। আজি ভাৰতবাসী, আজি আমি আছোঁ কেৱল সেই চকীদাৰজনৰ কাৰণে, কিন্তু গতিকে এই কথাটো আমি একমুখে চবেই স্বীকাৰ কৰিব লাগিব বৰ্তমান সময়ত। ৰঞ্জনা শৰ্মা, আপুনি ভাবেনে যে যদি নৰেন্দ্ৰ মোদীৰ দৰে নেতৃত্ব নাথাকিলহেঁতেন বা সেই পলিটিকেল উইল পাৱাৰ থকা মানুহ নাথাকিলহেঁতেন, এনেধৰণে প্ৰত্যুত্তৰ কেতিয়াবা পাকিস্তানক দিব পাৰিলেহেঁতেন কোনোবাই? চাওক, এইটো মই ভাল পাওঁ বা বেয়া পাওঁ, মই মানি লওঁ বা নলওঁ, কোনোবাই মানি লয় বা নলয়, সেইটো আৰু ব্যক্তিৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এইটো শুদ্ধ সত্য, ধ্ৰুৱ সত্য যে সেই কামখিনি সম্ভৱ হ'ব পাৰিছে নৰেন্দ্ৰ মোদীৰ দৰে মানুহ এজন এই দেশৰ প্ৰধানমন্ত্ৰী চকীখনত বহি থকাৰ কাৰণে। আৰু নৰেন্দ্ৰ মোদী এজন ডিচিচিভ লিডাৰ, তেওঁ সিদ্ধান্ত ল'ব পৰা তেওঁৰ যি ক্ষমতা, কোনে ভাল পাইছে, কোনে ভাল পাইছে, কোনে তেওঁক বেয়া পাইছে, কোনে তেওঁক সাধুবাদ দিব, কোনে তেওঁক কি ক'ব, সেইবিলাকলৈ পৰোৱা নাই। তেওঁ নিজে ভাবিছে এই ধৰণৰ এটা সিদ্ধান্ত লোৱা উচিত। আৰু যোৱা আমি পূৰ্বৰ 2টা কাৰ্যকাল আৰু এতিয়া 3য়টো কাৰ্যকাল চলি আছে, প্ৰতিটো কামেই দেখিছোঁ তেওঁ যিটো ভাবিছে দেশৰ কাৰণে উচিত কাম, দেশৰ কাৰণে মহৎ কাম, দেশৰ কাৰণে কৰিবলগীয়া কাম, সেই প্ৰত্যেকটো কাম কৰি গৈছে। এনেকুৱা অজস্ৰ মই উদাহৰণ দি দীঘলীয়া কৰিব পাৰোঁ, কিন্তু সেয়া মোৰ উদ্দেশ্য নহয়। আপুনি প্ৰথমটো 2014 চনৰ পৰাই চাওক, এতিয়া আপোনাৰ 2025 মোদী চৰকাৰৰ 3য়টো কাৰ্যকাল চলি আছে। গতিকে এইখিনি সময়ত আপুনি চাওকচোন, প্ৰথমটো কাৰ্যকালৰ পৰা কিমান বৃহৎ বৃহৎ সিদ্ধান্ত লৈছে, যিটো সিদ্ধান্ত কেৱল আৰু কেৱল সম্ভৱ মোদী নামৰ মানুহজন দেশৰ প্ৰধানমন্ত্ৰী আসনত থাকিলেহে। গতিকে মই ভাবোঁ এই সিদ্ধান্ত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই হৈছে, আৰু আমি তেওঁক, মই কৈছোঁ নহয়, প্ৰশংসা কৰোঁ, সমালোচনা বুৰাই দিওঁ, সেইটো আমাৰ নিজৰ কথা, ব্যক্তিৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব সেই কথাখিনি। কিন্তু মানুহজন নৰেন্দ্ৰ মোদী, এই বাইদেউ ক'লে নহয় অলপ আগতে চকীদাৰ, এই চকীদাৰজন সাৰে আছে, আৰু সাৰে আছে কাৰণে আমি শুব পাৰিছোঁ। কথাটো হ'ল সেইটো। হয়, জয়ন্ত গোস্বামী ডাঙৰীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই গোটেই বিষয়টোত পাকিস্তানৰ বিৰুদ্ধে আজি যিসকলে কৈছিলে বা যিসকল ভাৰতৰ বিৰুদ্ধে, ভাৰতত থাকি যিসকলে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছিলে, তেওঁলোক আজিৰ তাৰিখত মৌন হ'ব লগা হৈছে, আৰু সেইটো কথা স্পষ্ট। কিন্তু তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে এই সিদ্ধান্তটো বাদে আৰু অন্য কোনো বিকল্প নাছিল, নে কি কয়? মূলতঃ এটা ভাৰতবৰ্ষৰ সদায় আপুনি এটা কথা চাব যে ভাৰতবৰ্ষৰ নীতিটো হৈছে এক অত্যন্ত সংবেদনশীল নীতি, আৰু ভাৰতবৰ্ষই সদায় নিজাববীয়াকৈ কাকো বেলেগক অনিষ্ট নকৰে। আমাৰ গোটেই সভ্যতা সংস্কৃতিয়ে এই কথাটোৱে কৈছে যে কেতিয়াও আনক অপকাৰ কৰিব নালাগে, আৰু আমি কেতিয়াও আনক অপকাৰ কৰিবৰ কাৰণে নিজাববীয়াকৈ অপকাৰ কৰাৰ কোনো ধৰণৰ প্ৰচেষ্টা ভাৰতবৰ্ষৰ নাথাকে। কিন্তু যোৱা সময়ছোৱাত এটা কথা দেখা গ'ল, যেতিয়া বিভিন্ন সময়ত
পাকিস্তানৰ সামৰিক শক্তিৰ আধাৰত সৃষ্টি হোৱা যিবিলাক সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদী সংগঠনসমূহৰ কেডাৰসকলে ভাৰতবৰ্ষত আহি বিভিন্ন ধৰণেৰে ভাৰতবৰ্ষৰ সেনাবাহিনীৰ ওপৰত ভাৰতবৰ্ষৰ জেনেৰেল পাব্লিকৰ ওপৰত বা ভাৰতবৰ্ষখনক এক অস্থিৰ কৰি ৰখাৰ এটা চেষ্টা প্ৰয়াস কৰিছে যেটো প্ৰয়াসৰ প্ৰথম অৱস্থাত যেতিয়া 16 চনত সেই ধৰণৰ প্ৰয়াস কৰিছিল তেতিয়া সাৰ্জিক্যাল ষ্ট্ৰাইক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এটা সাৰ্জিক্যাল ষ্ট্ৰাইক কৰি পাকিস্তানক বুজাই দিলে বা বিশ্ববাসীক বুজাই দিলে যে ভাৰতবৰ্ষ এইবাৰ কিন্তু থমকি নাথাকে কিন্তু ইয়াৰ পূৰ্বে দেখা গৈছিল বিভিন্ন সময়ত আপুনি যদি চাই তেতিয়া হলে 26/11 কথা যদি আমি চাওঁ তেতিয়া হলে সেই সময়ত যি ধৰণে আমি তাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি ধৰণে ষ্টেপ ল'ব লাগিছিল সেই ধৰণে কৰবাত নহয় কৰবাত আমাৰ সেই ধৰণৰ সাহসিকতাৰে আৰু ক্ষিপ্ৰতাৰে আৰু শক্তিশালী ৰূপত এই ধৰণৰ ষ্টেপ লোৱা নহল যাৰ কাৰণে বিশ্বই এটা ধাৰণা কৰিলে যে ভাৰতবৰ্ষৰ সেই শক্তি আৰু সামৰ্থ্য আৰু উইল পাৱাৰ হয়তো নাথাকিব বা নাই ভাৰতবৰ্ষৰ শাসকৰ হাতত সেই উইল পাৱাৰটো নাই এই ধৰণৰ এটা কথা ভাৰতবৰ্ষই ভাবিলে কিন্তু 14 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আহাৰ পিছত তেওঁ তেতিয়া আপোনাৰ মনত আছে হয়তো যে তেওঁ সেইবাৰ প্ৰথমবাৰ যেটো দেৱালী আছিল সেই দেৱালী তেওঁ গিলগিট তাতে আপোনাৰ কাৰ্গিলত গৈ তেওঁ হেতু তাতে দেৱালী উদযাপন কৰিছিল সেই সামৰিক সেনা বাহিনীৰ লগত আৰু একে সময়তে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে বিভিন্ন সেনা চাউনিত গৈ দেৱালী উদযাপন কৰিছিল পৰৱৰ্তী সময়ত ফাগুৱা উদযাপন কৰিছে এই ধৰণে সেনাৰ লগত এটা শাসক আৰু সেনাৰ মাজত যেটো একাত্মবোধ এই একাত্মবোধটো তৈয়াৰ কৰিলে এটা এনভায়ৰনমেন্ট তৈয়াৰ কৰিলে একে সময়তে ইছৰৰ লগত কথা পাতিয়ে হোক বা বিভিন্ন ধৰণৰ ভাৰতবৰ্ষ এটা সময়ত ভাৰতবৰ্ষৰ যি সামৰিক শক্তি হাতিয়াৰ আমি ইম্পৰ্ট কৰিছিল অৰ্থাৎ আমি আমদানি কৰিছিল কিন্তু ভাৰতবৰ্ষ এনেকুৱা এটা শক্তিশালী ৰূপত এই ধৰণে প্ৰতিষ্ঠা কৰিলে যে আমি এতিয়া আমাৰ সামৰিক অস্ত্ৰ আমি বেলেগ দেশলৈ ৰপ্তানি কৰিব পাৰো আমি ৰপ্তানিকৃত দেশলৈকে ৰূপান্তৰিত হল গতিকে এই গুটেই কথাবৰ্তাবিলাক এটা ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেন্ট আপোনাক মই যদি কওঁ তেতিয়াহলে দেখা পাব যে প্ৰত্যেকটো সীমান্তৰ শেষৰটো চাউনিলৈকে যাতে ৰাস্তা নিৰ্মাণ হয় তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে কামকাজ কৰিলে সেনাৰ যিবিলাক অভ্যন্তৰীণ উন্নয়ন যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰেল ইন্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰ যাক কোৱা যায় সেই ইন্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ শক্তিশালী কৰিলে আৰু এটা নিভ তৈয়াৰ কৰিলে যে এটা চৰকাৰখন যে সেনাবাহিনীৰ লগত আছে আৰু সেনাবাহিনী যে ভাৰত চৰকাৰৰ এক অভিন্ন অংগ আৰু ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে আমাৰ সেনা শক্তি এই কথাটো চৰকাৰে দেখুৱাই দিলে আৰু এটা কথা দেখুৱালে অন্য এটা আৰু এটা আপুনি যদি চাই তেতিয়াহলে যে আপুনি কিছুদিনৰ পৰা এটা শব্দ ব্যৱহাৰ ফ্ৰন্টিয়াৰ হয়নে আগতে কোৱা যায় বৰ্ডাৰ আজিকালি বৰ্ডাৰ বুলি নকয় ফ্ৰন্টিয়াৰ বুলি কোৱা যায় আৰু শেষৰখন গাঁও বুলি আগতে কয় যে বৰ্ডাৰৰ একদম সীমাৰ শেষৰখন গাঁও বুলি কয় যে নহয় এইটো কনসেপ্ট সলনি কৰা হৈছে যে সীমাৰ প্ৰথমখন গাঁও ভাৰতবৰ্ষৰ প্ৰথম গাঁও সেইখন আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা কথা কৈছিল আপোনাৰ হয়তো মনত আছে যে আমাৰ যদি শৰীৰটোৰ অকমান দাঁতটো ভাগে তেতিয়াহলে গোটেই শৰীৰটোৱে কষ্ট পায় অৰ্থাৎ এই সীমান্ত অঞ্চলৰ সেই যিখন আমাৰ ফ্ৰন্টিয়াৰ ভিলেজখন যদি অসুবিধা হয় মানুহৰ তেতিয়াহলে সামগ্ৰিকভাৱে আমাৰ গোটেই শৰীৰটোৱে গোটেই ভাৰতবৰ্ষৰে অসুবিধা হ'ব গতিকে এই যেটো কনসেপ্ট লৈ যে এই কনসেপ্ট লৈ আমাৰ যিখিনি বৰ্ডাৰ এল'ছ যিবিলাক লাইন অফ কন্ট্ৰল বিলাক শক্তিশালী কৰিবৰ কাৰণে ফেন্সিং দিবৰ কাৰণে বিভিন্ন ধৰণে আপুনি অসমতো যদি চাই তেতিয়াহলে দেখা পাব 262 কিলোমিটাৰ অসম সামৰি যি বাংলাদেশ বৰ্ডাৰ আছে তাৰ ভিতৰত অলৰেডি 201 কিলোমিটাৰ অলৰেডি সিলড হৈ গৈছে বাকিখিনিও পৰ্যায়ক্ৰমে পানীৰ অংশখিনি বা এই ধৰণৰ অংশখিনি ইতিমধ্যে কামকাজ হৈ আছে গতিকে ম্যানমাৰ সীমান্ত ইতিমধ্যে আৰম্ভ কৰিছে গোটেই কথাটো গতিকে এই যেটো মোটিভ লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কামকাজ কৰি প্ৰথমতে দেখুৱাই দিলে যে সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিলে পাকিস্তানৰ ভিতৰত গৈ ভাৰতীয় সেনাই তাৰ সন্ত্ৰাসবাদীক হত্যা কৰিলে আৰু সন্ত্ৰাসবাদীৰ গোটেই যিবিলাক ঘাটিবিলাক উচ্ছেদ কৰিলে গতিকে হেতু প্ৰথম তাৰ পিছত 19 যদি চাই তেতিয়াহলে এয়াৰ ষ্ট্ৰাইক কৰি দিলে পাকিস্তানৰ ভিতৰত গৈ যত পাকিস্তানৰ এটা সময়ত সামগ্ৰিকভাৱে পাকিস্তানৰ চৰকাৰলৈকে এটা থ্ৰেটনিং আৰম্ভ হৈ গল আৰু এইবাৰ যে কৰিলে এইবাৰ
এটা আৰ পাৰৰ যিটো যুদ্ধ আৰ পাৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰ পাৰ যিটো যিটো শক্তি প্ৰদৰ্শন কৰিলে এটা কথা ক্লিয়াৰ কৰিলে আপুনি চাওক যে একেবাৰে যিবিলাক সন্ত্ৰাসবাদীৰ ঘাটি তাক একেবাৰে নিঃশেষ কৰি দিলে আৰু যিটো স্বীকাৰ কৰিছে তেওঁলোকে স্বীকাৰ কৰিলে সেই সন্ত্ৰাসবাদী সংগঠনৰ নেতৃত্বই স্বীকাৰ কৰিলে যে মোৰ গোটেই পৰিয়াল শেষ হৈ গ'ল গতিকে এইটো প্ৰথমবাৰৰ কাৰণে হৈছে আৰু আৰ্টিকুলেট এটেক হৈছে আৰু অত্যন্ত স্পেচিফিক আৰু পেচিভ এই গোটেই কথাটোত এটা আহিছে যাৰ কাৰণে কি হৈছে যে এইবাৰ নিশ্চিতভাৱে এই যিটো শক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ওপৰত জনসাধাৰণক এটা আমাৰ যিটো কনফিডেন্স লেভেলটো বৃদ্ধি কৰি দিলে যে ভাৰতবৰ্ষ কৰিব পাৰে আজি আমেৰিকাই যদি লাডেনক পাকিস্তানক হত্যা কৰি থৈ যাব পাৰে ভাৰতবৰ্ষয়ো কিন্তু সেই জৈছে মহম্মদৰ ঘাটিসমূহ নিঃশেষ কৰি তাত থকা প্ৰত্যেকটো সন্ত্ৰাসবাদীকে পাকিস্তানৰ ভিতৰত হত্যা কৰি থৈ আহিব পাৰে এই কথাটো প্ৰমাণ কৰি দিলে গতিকে এইখিনিয়ে গোটেই কথা হয় ৰঞ্জন লাল শৰ্মা এই গোটেই বিষয়খিনি আপুনি ভৱিষ্যতৰ ভাৰতখন কেনেকৈ দেখা পাইছে কাৰণ আজিও চাগে এনেকুৱা নহয় যে আজিও কিছু জেগাত হ'ব পাৰে আক্ৰমণ হ'ব পাৰে আৰু তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে ভাৰত ইতিমধ্যে প্ৰস্তুত হৈছে কিন্তু উৰিত দেখা পোৱা গৈছে যে চাইৰেণ্ডৰ শব্দ শুনা গৈছে আৰু তাৰ লগতে ব্লেক আউট কৰি দিয়া হৈছে ৰাজস্থানৰ কিছু জেগাত এই মুহূৰ্তত কৰি থকা হৈছে আৰু এই মুহূৰ্তত মোৰ তাত যিখিনি তথ্য আহি আছে আপুনি যদি চাই তেতিয়াহ'লে পাকিস্তান প্ৰিমিয়াৰ লীগ বুলি কিবা এটা হয় নেকি তাত সেইটো কিন্তু এখন দেশক তেওঁলোকে দিছিলে সেই তেওঁলোকে সংযুক্ত আৰৱ আমিৰাতে UAE সেইটো ৰিজেক্ট কৰিছে গতিকে আমি পাতিব নিদিওঁ এইটো কথা চিধাকৈ কৈছে তাৰমানে পাকিস্তান এই মুহূৰ্তত ডিপ্ল'মেটিক্স যিখিনি ষ্টেপ আছে অৰ্থাৎ কূটনৈতিকভাৱে পাকিস্তান এতিয়া মাত্ৰ এখন দুখন দেশ বাদ দি বাকী সকলোৱে তেওঁলোকৰ লগ এৰিছে তুৰ্কীক বাদ দি আৰু তুৰ্কীয়েও এইটো কিয় কৰিছে আমি ধৰিব পৰা নাই কাৰণ প্ৰথম যেতিয়া কোভিড ভেকচিন ওলাইছিল মোৰ যদি ভুল হোৱা নাই তুৰ্কীলৈ প্ৰথম পঠিয়াইছিল ভূমিকম্পৰ সময়তো আপোনাৰ তুৰ্কীক যি ধৰণে ভাৰতে সহায় কৰিছিল সেই কথাষাৰ তুৰ্কীয়ে পাহৰি যাব নালাগে আৰু এতিয়া ক'ৰবাত নহয় ক'ৰবাত তুৰ্কী যিটো এটা টুৰিজিমৰ ক্ষেত্ৰত তুৰ্কীৰ যিটো ইনকাম আছে বা তেওঁলোকৰ যিটো বেনিফিট হয় সেইটো ইণ্ডিয়ানৰ পৰা বহুত যথেষ্ট আছে এতিয়া ভাৰতীয়সকলেও লাহে লাহে অনুভৱ কৰিব আৰু লাহে লাহে যদি কোনোবাই তুৰ্কী যোৱা প্লেন কৰিছে তেওঁলোকে এইটো কেনচেল কৰিব লাগে তুৰ্কীলৈ যাব নালাগে ভাৰতৰ বিৰুদ্ধে থকা দেশসমূহত কোনো ভাৰতীয় যাব নালাগে এইটো কথা স্পষ্টতাৰ হ'ব লাগে নে কি কয় ৰঞ্জন লাল শৰ্মা মানে আপুনি পৰ্যটনৰ কথাটোক লৈ মই শেষৰ কথাখিনিৰ পৰা এটা আৰম্ভণি কৰোঁ প্ৰধানমন্ত্ৰী এটা কৈছিল নহয় যে লাক্ষাদ্বীপ যাব লাগে মালদ্বীপক নহয় গতিকে আমাৰ প্ৰধানমন্ত্ৰী এবাৰ কৈ দিলেই হৈ গ'ল আৰু গতিকে তেওঁলোকৰ 12 বাজি যাব তুৰ্কিস্তানৰ আমাৰ প্ৰধানমন্ত্ৰী যেতিয়া ক'ব যে আপোনালোকে তুৰ্কীত নাযাব এনেকৈ আমাৰ যদি নৰ্থ ইষ্টত আহিব লাগে বুলি কৈ দিয়ে আমি এই সুযোগটো ল'ব লাগে নৰ্থ ইষ্টলৈকে আহক ভাৰতৰ সকলো পৰ্যটক নৰ্থ ইষ্টলৈ আহক এই ধৰণে কোৱাটো আশা কৰিম এই আপাহতে এতিয়া আপুনি কৈছে যে পাকিস্তানেতো আৰু কি আৰু পাকিস্তানেতো আক্ৰমণ কৰিয়েই থাকিব অহৰহ সীমাৰ সিপাৰৰ পৰা তেওঁলোকৰ আৰু ভাৰতৰ ওপৰত আক্ৰমণ কৰা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ গতিকে অপাৰেশ্যন সিন্দুৰত তেওঁলোকে যি অভাৱনীয় এটা দেখিলে ফল কাৰণ ভাৰত চৰকাৰে কৈছিলে যে মক ড্ৰিল হ'ব 7 মে'ত আৰু 6 মে'ত আচল মক ড্ৰিলটো তাতেই কৰি দিলে গতিকে জৈছে মহম্মদ মুজাহিদিন আৰু আপোনাৰ লস্কৰী তৈবাৰ যি সন্ত্ৰাসবাদী শিবিৰ তাত আক্ৰমণ কৰে স্পেচিফিক আক্ৰমণ গতিকে তাত সেই আক্ৰমণৰ পিছত পাকিস্তানটো আৰু হাতাৱতি বহি নাথাকে গতিকে তেওঁলোকে আক্ৰমণ কৰিব ইতিমধ্যে আজি যিখন সংবাদমেল হ'ল বৈদেশিক মন্ত্ৰণালয়ৰ যিখন সংবাদমেল হ'ল বিক্ৰম মিশ্ৰী আছিল আৰু এই দুগৰাকী লেডি অফিচাৰ আছিল তেওঁলোকে ইতিমধ্যে কৈছে কি ধৰণে আক্ৰমণ কৰি আছিল পাকিস্তানৰ প্ৰায় 400টা ড্ৰোন ব্যৰ্থ কৰা হৈছে আৰু তেওঁলোকে অসামৰিক বিমানক লক্ষ্য কৰি আক্ৰমণ কৰিছে আৰু আমাৰ সীমান্তৱৰ্তী যিকেইখন ৰাজ্য আপুনি জম্মু কাশ্মীৰৰ কথাই কওক আপুনি পাঞ্জাবৰ কথাই কওক ৰাজস্থানৰ কথাই কওক আৰু একেবাৰে শেষত গুজৰাটৰ কচ্ছ গতিকে এই গোটেই এলেকাটোৰ ওপৰত তেওঁলোকে চকু দিছে গতিকে স্বাভাৱিকতে এই গোটেই কথাখিনিৰ ওপৰত ভাৰত চৰকাৰৰ দৃষ্টি থাকিবই ভাৰতীয় সেনাৰ দৃষ্টি থাকিবই গতিকে আজিও তেওঁলোকে কালি যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিলে সন্ধিয়াৰ পৰা সূৰ্যাস্তৰ পিছৰ পৰা যি ধৰণে আক্ৰমণ কৰিবলৈ ধৰিলে আৰু সেই আক্ৰমণ প্ৰতিহত কৰিলে ভাৰতীয় সেনা অতি তৎপৰতাৰে গতিকে আৰু সমান্তৰালভাৱে আপুনি চাওক পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে সীমাৰ সিপাৰৰ পৰা অপ্ৰৰোচিতভাৱে তেওঁলোকে ভাৰতক প্ৰৰোচিত কৰিছে
গুলী বাৰুদ চলাই গোলাবৰ্ষণ কৰি কিন্তু ভাৰত যদি ভাবি আছে যে হাত সাৱটি বহি থাকিব ভাৰতীয় তাৰ সমুচিত প্ৰত্যুত্তৰ দিব ইতিমধ্যে দিছে আৰু সমান্তৰালভাৱে চাওক পাকিস্তানৰ সংসদত কি হৈছে প্ৰধানমন্ত্ৰীগৰাকীক টুনা দিছে বিৰোধীয়ে কি ধৰণে আজি আপুনি যোৱা 2-3 দিন ধৰি যি ধৰণে পাকিস্তানক যি ধৰণে পাকিস্তানৰ শাসক দলটোক শাসকীয় প্ৰধানমন্ত্ৰীগৰাকীক যি ধৰণে আক্ৰমণ কৰিছে সেয়া নজিৰবিহীন আৰু এতিয়া তাত এক প্ৰকাৰে গৃহযুদ্ধ হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব বেলুচ আৰ্মী কি ধৰণে আক্ৰমণ কৰিছে সেই কথা আপুনি নিশ্চয় অৱগত গতিকে মই ভাবোঁ যে ভাৰতীয় সেনাই অতি তৎপৰতাৰে নিজৰ কাম সমাধা কৰিব আৰু এই মুহূৰ্তত এটা মই আপডেট এটা দিলোঁ মিনিষ্ট্ৰী অফ ফেমিলি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ ফালৰ পৰা যিসকলৰ ছুটি আছিলে সেই ছুটিসমূহ সকলো কেঞ্চেল কৰি দিয়া হৈছে কাৰোবাৰ যদি মেডিকেল ইছ্যুজ আছে তাক বাদ দি সকলো বিষয়াৰ ছুটি বাতিল কৰি তেওঁলোকক যিমান পাৰে সিমান সোনকালে ডিউটিত তেওঁলোকৰ দায়িত্বত আহিবলৈ দিছে মিনিষ্ট্ৰী অফ ফেমিলি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ভাৰত চৰকাৰে এইটো কৰিছে স্বাভাৱিক ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত এইটো কৰা হৈছে গতিকে স্বাভাৱিক যুদ্ধ সদৃশ যিহেতু এখন যুদ্ধৰ এক পৰিৱেশ গঢ়ি উঠিছে গতিকে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু এটা কথা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি এটা সিদ্ধান্ত লৈছে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰবিলাকক সিদ্ধান্ত ল'বলৈ কোৱা হৈছে বিভিন্ন ক্ষেত্ৰত গতিকে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বুলি কোনো কথা নাই গতিকে বিশেষ জৰুৰীকালীন যি পৰিস্থিতি এই পৰিস্থিতিত ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ৰাজ্যসমূহ গতিকে আমাৰ দেশত এতিয়া এক যুদ্ধ সদৃশ এক পৰিৱেশ বিৰাজ কৰিছে আৰু এই যুদ্ধ সদৃশ পৰিৱেশত আমি নাগৰিক হিচাপে চৰকাৰখনৰ প্ৰতি আমাৰ সেনাবাহিনীৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন থাকিব লাগে যাতে কাৰণ দুখন যুদ্ধ সমান্তৰালভাৱে চলিব এখন হ'ল পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰু ভাৰতবাসীৰ যুদ্ধ ভাৰতীয় সেনাৰ সপক্ষত থাকি ভাৰতীয় সেনাক মানসিক শক্তি যোগাই চৰকাৰখনক আমাৰ শক্তি যোগাই আমি এই যুদ্ধত চৰকাৰক সহযোগ কৰিব লাগে মই ভাবোঁ ভাৰতীয় সেনাই পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিব আৰু পাকিস্তানে যেতিয়া এখন সন্ত্ৰাসবাদী যিহেতু ৰাষ্ট্ৰ সন্ত্ৰাসবাদীক তেওঁলোকে আশ্ৰয় প্ৰশ্ৰয় দিছে মানে টেৰৰিজিমক স্পনচৰ কৰিছে ষ্টেট টেৰৰিজিম তেওঁলোকে স্পনচৰ কৰে এখন দেশ গতিকে এইখন দেশক এসেকা দিব লাগে মই ভাবোঁ এইটোৱেই শেষ সুযোগ আৰু এই সুযোগ দুনাই নাহে আৰু প্ৰধানমন্ত্ৰী মোদী যিহেতু এই দেশত শাসনত আছে এই দেশৰ মুৰব্বী গতিকে মই ভাবোঁ তেওঁৰ নেতৃত্বতে পাকিস্তানে অন্তিমবাৰৰ বাবে এসেকা পাব যাতে ইয়াৰ পিছত আৰু পাকিস্তানে অদূৰ আৰু সুদূৰ ভৱিষ্যতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ কথাটো সপোনতো ভাবিব নোৱাৰে মই ভাবোঁ তেনেকৈ হয় অপৰাপা বৰঠাকুৰ ডাঙৰীয়ানী মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এতিয়াও দেখা পোৱা গৈছে আপুনি যদি ছ'চিয়েল সামাজিক মাধ্যমসমূহত চাই থাকে এই পৰিস্থিতিটো একাংশ আছে যি প্ৰশ্ন উত্থাপন কৰে মানে মোৰ এটা কবিতা মনত পৰিছে আমি স্বদেশ প্ৰেম যিটো পেট্ৰিয়টিজিমৰ অসমীয়া আছিলে ধৰেনে জনম কেৱি এই মৰতত শিলাময় কৰি তাৰ হিয়া এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কৰা নাইকিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ জনা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনে হৈ আছে যদি এনে কোনো এনে কাটচিত চিনি থবা তাক ভালকৈ তাৰ বাবে গায়কৰ উৎসাহ উঠলি নুঠে তাৰ গুণ গাবলৈ থাকক থাকিলে তাৰ ডাঙৰ সন্মান জগতত ফটা ফুটা নাম থাকক থাকিলে তাৰ বিভূতি বৈভৱ তাৰ নাই ঢুকি পোৱা মান কিন্তু তেনে স্বাৰ্থপৰ দুৰ্ভগীয়া নাপাই খ্যাতি জনমত দুগুণ মৰণভোগী ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত এইটো পেট্ৰিয়টিজিমৰ আছে অসমীয়া অনুবাদ এতিয়াও আছে কিছুমান মানুহ কিহৰ কাৰণে কৈ থাকে তেওঁলোকে আমি বুজি নাপাওঁ কি হৈছে তেওঁলোকৰ অসুবিধাটো কি হৈছে মানসিক বিকৃতি ঘটিছে নেকি তেওঁলোকৰ অসুবিধাটো কি হৈছে তেওঁ চাব বেছিভাগে যুদ্ধও ছাপোৰ্ট মানে যুদ্ধখন হ'ব লাগে কিন্তু ক্ৰেডিট গোজ টু মানে সেনাবাহিনীহে চৰকাৰ নহয় কিন্তু মানে সেই ন্যূনতম জ্ঞানকণ নথকা কিছুমান মানুহো আছে যে সেনাবাহিনীয়ে নিজে নিজে গৈ যুদ্ধ কৰিবগৈ নোৱাৰে সেই কথাটো তেওঁলোকে জানে কিন্তু জানিও তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ গৈছে যে মোদী নহয় ক্ৰেডিটটো সেনাবাহিনীয়ে পায় গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক সেই শ্ৰেণীটো আপোনাৰ অতীতৰ পৰা আছে জয়চান্দ অতীততো আছিল এতিয়াও আছে গতিকে জয়চান্দ নিবংশ কৰাটো সম্ভৱ নহয় আৰু এইখিনিৰ কাৰণেহে বেছি উজ্জ্বল হৈ যায় কাৰণ মই এতিয়া এটা কথা কওঁ 2002 চনত আমেৰিকাৰ এজন সাংবাদিকক ডিঙি ৰেপি মাৰিছিলে ডেনিয়েল পল বুলি এজন সাংবাদিকক আজি 23 বছৰে আমেৰিকাই কিন্তু সেই সন্ত্ৰাসবাদীজনক মাৰিব নোৱাৰিলে আব্দুল ৰৌফ আজগৰ যিজনক আমাৰ 23 ঘণ্টাত মাৰি দিয়া হৈছে ভাৰতবাসীয়ে এই 23 ঘণ্টাত মাৰি দিছে গতিকে সেই কথাবোৰ আমি গৌৰৱ কৰিব লাগে আচলতে যে বৰ্তমান সামৰিক শক্তি ভাৰত কিমান আগবাঢ়ি গৈছে
লাডেনকে মাৰিবলৈ 20 বছৰমান লাগিছিলে আমেৰিকাৰ চাগে গতিকে আমাৰ বৰ্তমান শক্তি মই ৰাজনৈতিক আপুনি যাক তাক আদৰ্শ যিটি হ'ব পাৰে কিন্তু যিটো শুদ্ধ আৰু যিটো সত্য সেইটো এনেকুৱা সুৰক্ষা এনেকুৱা সুৰক্ষিত অৱস্থা এটা আমি কেতিয়াবা কল্পনা কৰিলোহেঁতেন যদি মোদী নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি ভাবিব পাৰিলোহেঁতেন নে আজি ৰাতিটো আমি শান্তিৰে থাকিব কালি ৰাতিটো আমিতো আনন্দ যিয়েই নহওক এটা মনত সকাহেৰে আমি কালি ৰাতি মানে টিভিৰ ওচৰত বহি আছোঁ কাৰণ আমি প্ৰতিটো ৱাৰৰ পাছত আমি চেলিব্ৰেশ্যন কৰোঁ হিন্দুৱে আপুনি হোলী চাওক দশেৰা চাওক এই বস্তুবোৰ আমি কিন্তু ৱাৰৰ পাছত চেলিব্ৰেশ্যন কৰোঁ গতিকে যেতিয়া ইভিলবিলাকক আমি হত্যা কৰা হয় তাৰপিছত আমি চেলিব্ৰেশ্যন কৰোঁ গতিকে সেই উদ্দেশ্যেৰেহে কালি ৰাতি আমি মানে বহি আছোঁ কিন্তু তাৰ বেলেগ কিন্তু যদি এই চৰকাৰখন নাথাকিলেহেঁতেন এই চৰকাৰ মই মোদী ডাঙৰীয়াৰ ওপৰত 100% বিশ্বাস আছে যে তেখেতে মানে ভাৰতবাসীক বিপদত পৰিবলৈ নিদিয়ে তেখেত থকা অৱস্থাত 2019 চনত হঠাৎ ৰাতি এটা মানে তেখেতৰ সকলো সাদেন তেখেতক যদি এনালাইচিছ কৰি থকা হয় তেতিয়াহ'লে আপুনি চাব তেখেতৰ সাদেন মানে ঘোষণাবিলাক 2019 চনত কৈছিলে যে আমাৰ এতিয়া মানে মিছাইল আকাশ মাৰ্গতে ধ্বংস কৰিব পৰা ব্যৱস্থাটো ইতিমধ্যে প্ৰতিৰক্ষা বিভাগে কৰিলে 2019 চনৰ এটা বিশেষ ৰাতি মই লিখি থৈছোঁ তাৰিখটো মই পাহৰি গৈছোঁ 5 দিনা মানে চবেই আৰু এয়াও খালি ভাষণবাজি মানে সদায় সেইটোৱেই চলে কিন্তু এতিয়া কাৰণ তেওঁলোকৰ চিন্তা হ'ল কি তেওঁলোকে ইমান দিন যিসকলে কয় তেওঁলোকে অকল ভাষণ দিয়ে চলি আছিলে একজেক্টলি তেওঁলোকে অকল ভাষণ দি আছে আপুনি এটা সাধাৰণ কথা চাব দেই মই সমালোচনা কৰিবলৈ যোৱা নাই ইমানো দূৰদৰ্শিতা নাছিলে এই আমাৰ যে এই যে আপোনাৰ এই আমাৰ বাইপাছটো যে আছে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে তেওঁলোকৰ ইমানো দূৰদৰ্শিতা নাছিল যে 20 বছৰ পাছততো মানুহৰ সংখ্যা বাঢ়ি যাব সেইটোক আমি 20 বছৰ পিছৰ পৰিকল্পনা কি কৰিম তেওঁলোকে সাধাৰণ ৰাস্তা এটাতো নাভাবে নহয় চিটাগঞ্জ গতিকে আপুনি এতিয়া উদাহৰণটোতে কৈছোঁ চিটাগঞ্জ পৰ্টটো লৈ এতিয়া আপোনাৰ আমেৰিকা চীন আৰু ভাৰত এই বস্তুটো লাগি আছে কিন্তু মানে ভাৰত বিভাজনৰ সময়ৰ ভুল এটা মই কথা কৈছোঁ বিভাজনৰ সময়ত মোদী নাছিল কিন্তু সেই ভুলটো চিটাগঞ্জ পৰ্টটো কিন্তু আপুনি হেৰিয়েদি 60 কিলোমিটাৰ হয় যদি সেই সময়তে চিটাগঞ্জ পৰ্টটো আমাৰ ভাৰতৰ লগত ৰাখি থ'লেহেঁতেন তেতিয়াহ'লে আমি চিকেন নেক কোৱাৰ সলনি আমি এলিফেণ্ট নেক ক'ব পাৰিলোহেঁতেন ভুলবোৰ ক'ত ৰৈ আছে আৰু সেইখিনি যদি আপুনি বিশ্লেষণ কৰিবলৈ যায় অতীজৰ কথাখিনি বিশ্লেষণ কৰিবলৈ গ'লে আপোনাৰ একদম আইৰণ লেডিৰ পৰা আৰম্ভ কৰি তাৰমানে আধুনিক ভাৰত নিৰ্মাতাৰ পৰা আৰম্ভ কৰি যিমানখিনি পালে কিন্তু বৰ্তমানৰ জনক তেখেতসকলে কোনো কাৰণত স্বীকাৰ কৰিব নোৱাৰে কাৰণ আধুনিক ভাৰত তেতিয়াই তেখেতে ক'লে সিমানলৈকেহে আধুনিক ভাৰত তাৰমানে তাৰ পাছৰ পৰা আধুনিক ভাৰত নহয় গতিকে আমি এইকাৰণে নৱভাৰত বুলিয়ে ক'ব লাগিব এতিয়া যে নৱভাৰত এইখন গতিকে সেইকাৰণে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মানে আমি কোনো চিন্তাই কৰিব পৰা নাছিল যে ভাৰতৰ হাতত এনেকুৱা মিছাইল আছে যি ৰাডাৰৰ পৰা নগৈ সম্পূৰ্ণ একজেক্ট সেই পজিশ্যনটোত এটেক কৰিব পাৰে সামৰিক কৌশলখিনি আমি স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত আমি সামৰিক কৌশলখিনি যেতিয়া টিভিত চাওঁ আমাৰ চিনেমা চোৱা নিচিনা লাগে আমি কোনো গুৰুত্ব দি নাচাওঁ তাৰমানে চিনেমাহে চাইছোঁ এনেই দেখুৱাই আছে কিন্তু তেতিয়াই যদি আমি ফিল কৰিলোহেঁতেন বৰ্তমান সামৰিক কৌশলখিনি বা ডে টু ডে নিউজ কিছুমান আমি গম পাই থাকিলোহেঁতেন তেতিয়া হয়তো আমি ইমান ছাৰপ্ৰাইজ নহ'লোহেঁতেন যে ইমানখিনি ভাৰতৰ আছেনে আজি বিশ্ব সমুদায় আচৰিত হৈছে সঁচা কথা ক'বলৈ গ'লে বিশ্ব সমুদায়ে ভবা নাছিলে আজি তালিবান আহি পেলাই পাকিস্তানত আক্ৰমণ কৰিছে বেলুচিস্তান আছে পাকিস্তান মানে এই মন্দিৰৰ ঘণ্টাটোৰ নিচিনা হৈছে যে পাই সেয়ে বজাইছে কাৰণ সন্ত্ৰাসবাদক পৃষ্ঠপোষকতাত কোনেও কাৰণ চাওক সন্ত্ৰাসবাদী মানে জনৰ সৎকাৰত উপস্থিত আছে আপোনাৰ গোটেই পাকিস্তানৰ সেনা প্ৰধানমন্ত্ৰী পৰ্যন্ত গতিকে তেওঁলোকে আৰু প্ৰমাণ কিবা বিশ্বক দিব লাগিব নেকি সন্ত্ৰাসবাদ আমাৰ মানে মেইন বস্তু সন্ত্ৰাসবাদ তেওঁলোকে প্ৰমাণ দিব লাগিব নেকি তাৰপিছত আক্ৰমণ কৰা এতিয়া আকৌ কিছুমানে চিঞৰিছে যে যুদ্ধ আমাক নালাগে শান্তি লাগে এই শান্তি বিচৰাখিনিক মই আচৰিত পাইছোঁ যে যুদ্ধ কেতিয়াবা ভাৰতে কৰিছিলে নেকি যুদ্ধটো ভাৰতে কৰা নাছিলে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ গৈছিলে আৰু যুদ্ধ কৰিবলৈ গৈ পেলাই আপোনাৰ কেতিয়াৰ পৰা যুদ্ধ হৈছে কালি দিনত যেতিয়া 15খন ঠাই লক্ষ্য কৰি ল'লে আমাৰ ইয়াততো ঘাটি নাই সন্ত্ৰাসবাদ নাই সন্ত্ৰাসবাদী কোনো গোষ্ঠী নাই ইয়াত গতিকে কাক আক্ৰমণ কৰিবলৈ আহিছিলে যদি সেইকেইটা
তাহাঁতৰ নিজৰ হাতত নাই কণটো বৰসভা হ'লে মনটোৰ নিচিনা কথা এটা সিহঁতৰ নিজৰ ঠাইত ৰাতি গৈ 24টা স্থানত আক্ৰমণ কৰি 9টা সন্ত্ৰাসবাদী ঘাটিত শেষ কৰি পেলালে মাত্ৰ 24 মিনিট 24 মিনিট সময়ত গতিকে সেই সময়ত শেষ কৰি পৰাৰ পাছত সিহঁতে তাৰপিছতহে সাৰ পাইছে যে সূৰ্য উদয় হৈছে নেকি তেওঁলোকে বুজিব লাগে যে 22 এপ্ৰিলৰ আগলৈকে আমি কোনে যুদ্ধৰ কথা ভাবিছোঁ ভবা নাই আপুনি ভাবিছিল নে মই ভাবিছিলোঁ নে জয়ন্ত গোস্বামী ভাবিছিল নে ৰঞ্জন লাল শৰ্মাই ভাবিছিল 22 এপ্ৰিলত যেটো ঘটনা হ'ল তাৰ পাছত তেওঁলোকক উত্তৰ আমি দিব নালাগে তাৰমানে নহয় মোক এটা বস্তু কওকচোন চাওক শৰ্মা এই যে যুদ্ধ নালাগে ঠিক আছে যুদ্ধ নালাগে 22 এপ্ৰিলত যেটো পেহেলগাম কাণ্ড হ'ল এই যে যুদ্ধ নলগা বোলা এই যেটো প্ৰগ্ৰেছিভ গ্যাং আছে এওঁলোকক মই এটা বস্তু সুধো তেওঁলোকে এটা বস্তু কওকচোন বা কবিতা গ্যাং প্ৰগ্ৰেছিভ গ্যাং এইবিলাক যি গ্যাং আছে গ্যাংবিলাকে এটা বস্তুৰ উত্তৰ পেহেলগাম কাণ্ডৰ উত্তৰটো কি হ'ব লাগে এই উত্তৰটোতো কিবাটো হ'ব লাগিব ন কি হ'ব লাগিব আমাৰ ভাৰতত আহি পেলাই মাৰি থৈ যাব তেওঁলোকে উত্তৰটো পাইছে নহয় এজন প্ৰধানমন্ত্ৰীৰ লগত সেই যে জম্মু কাশ্মীৰৰ যিসকল কাশ্মীৰী পণ্ডিতসকলক যিসকলে মাৰিছিলে তেওঁৰ লগত বহি লৈ পেলাই চাহ খাইছিলে এনেকুৱা ধৰণৰ উত্তৰ দিব লাগে তাৰমানে ইয়াছিন মালিকক তেনেকৈ নি পেলাই মনমোহন সিঙে সেইখিনি হেৰি দিছিলে সন্মান দিছিলে ভাৰততো পাহাৰতে দি দিবই পাৰিলে 1989-90 চনত মছজিদৰ পৰা ঘোষণা হৈছিলে যে কাশ্মীৰৰ হিন্দু পণ্ডিতসকল ৰিলিফ খালিফ গালিব এনেকৈ আহিছিল ওলাই যাব লাগে মছজিদৰ পৰা ঘোষণা হৈছিলে কিন্তু দেই আজি যদি মন্দিৰৰ পৰা সেই ঘোষণাটো হয় কোনবাই মানি ল'বনে তেতিয়া কি হ'ব তেতিয়া ভাগৱা সন্ত্ৰাসবাদ হ'ব তেতিয়া গেৰুৱা সন্ত্ৰাসবাদ তেতিয়া সাম্প্ৰদায়িকতা এক পক্ষ কিয় তেতিয়া গেৰুৱা সন্ত্ৰাসবাদ হ'ব সাম্প্ৰদায়িকতা তেওঁলোকৰ মতে কিন্তু আমাৰ সেই বস্তুটো নাই আমি কৰা নাই আমি এনেও ভাৰতীয়সকলে যুদ্ধ বেয়া পায় সন্ত্ৰাসবাদ কিন্তু সন্ত্ৰাসবাদো সমানে বেয়া পায় আমাৰ মহাভাৰতৰ যুগৰ পৰা যে যুদ্ধ নালাগে বুলিয়েইতো কৈ আছিলে যুদ্ধ নালাগে তেতিয়া কৃষ্ণক দুপদীয়ে কৈছিলে যে মোক সবকে যুদ্ধ নালাগে কিন্তু মোৰ সন্মানটো মই কেনেকৈ পাম গতিকে এগৰাকী নাৰীক যেতিয়া অপমান কৰা হয় নাৰী কোনো কাৰণত পৃথিৱী ধ্বংস হৈ যাব নাৰীক অপমান কৰিলে নাৰীয়ে কেতিয়াও ক্ষমা নকৰে পৃথিৱী ধ্বংস হৈ যাব সেই কথাটোকে হৈ আছে পাকিস্তানত তাতকৈ বেছি মই একো ভাবিব নোৱাৰোঁ কাৰণ অপাৰেশ্যন সিন্দুৰ নামটোত গোটেই নাৰীৰ সন্মান জড়িত আছে তাত সেই ধৰণে তাৰমানে আৰম্ভ হৈ গৈ আছে আৰু কালি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ধুনীয়াকৈ সংবাদমেলত দিনত কৈছে যে আমাৰ গোটেই উদ্দেশ্যটো হ'ল সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰা আমাৰ মানে চিভিলিয়ানৰ ওপৰত আক্ৰমণ কৰাৰ উদ্দেশ্য নহয় কিন্তু তেওঁলোকে চিভিলিয়ানক মানে ভাৰতত সন্ত্ৰাসবাদ নেপাই পেলাই য'ত ত'ত মানে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে যদিও বৃথা হ'ল তেওঁলোকৰ সেইটো এটা বেলেগ কথা কিন্তু যদি পৰিলেহেঁতেন সাধাৰণ নাগৰিকখিনি কষ্ট হ'লহেঁতেন আৰু তেওঁলোকে আপুনি এটা কথা মন কৰিব দেই এইটো মই ক'ব লাগে নে নেলাগে নে মই নাজানো মোৰ মনলৈ অহা প্ৰশ্নহে কাশ্মীৰত কিন্তু কালি আক্ৰমণটো হোৱা বৰ্ডাৰ হিচাপে কাশ্মীৰত কম হৈছে কিন্তু জম্মুত যিটো হৈছে কাশ্মীৰ ৰিজনটোত কিন্তু কম হৈছে কিহৰ কাৰণে সেই বস্তুটো কিন্তু অলপ চাবলগীয়া কথা এটা তেওঁলোকে ভাবিছে নিজৰে মানুহ নেকি এইখিনি সেই বুলি ভাবিছে সেই বস্তুটো কিন্তু সদায় চাবলগীয়া দেই আৰু কাশ্মীৰ 10 বছৰৰ কাৰণে মই ভাবোঁ কাশ্মীৰ পৰ্যটনৰ বন্ধই কৰি দিব লাগে কাৰণ তেওঁলোকৰ সম্পূৰ্ণ পৰ্যটনৰ পৰাই আহে ৰাজহটো তেওঁলোকৰ বেলেগ ৰাজহ নাই যদি 10 বছৰ বন্ধ কৰি দিয়া হয় তেওঁলোক কেনেকৈ হেৰি হয় চাওঁ কাৰণ এনেকুৱা ধৰণৰ আক্ৰমণ কেতিয়াও তাৰমানে স্থানীয় সহায় নাথাকিলে এনেকুৱা ধৰণৰ আক্ৰমণ সম্ভৱ নহয় মই জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ আহিছোঁ এটা ক্লোজিং ৰিমাৰ্কৰ ফালৰ পৰা এইটো এটা বিশ্লেষণাত্মক ক্লোজিং ৰিমাৰ্ক আপুনি কেনেকৈ দিব পাৰিব চাওক যিটো কথা আপুনি চাব যে কালিৰ যিটো কেৰেক্টাৰ আছিলে তেওঁলোকৰ যিবিলাক বৰ্ডাৰ পোষ্ট হয় LOCৰ যিবিলাক পোষ্ট তাৰ পৰা যিখিনি তেওঁলোকে আক্ৰমণ কৰিছিলে গুলী বৰ্ষণ কৰিছিলে কাক টাৰ্গেট কৰিছিলে গুৰুদ্বাৰা টাৰ্গেট কৰিছিলে হনুমান মন্দিৰ টাৰ্গেট কৰিছিলে যিটো জম্মুৰ পুঞ্চ অঞ্চলটোত এই অঞ্চলটোত কিয় টাৰ্গেট কৰা হ'ল তেওঁলোকে যেতিয়া পেহেলগামৰ যিটো ঘটনা এইটো কাক আক্ৰমণ কৰিলে অমুছলমানক আক্ৰমণ কৰিলে গতিকে এই যি অমুছলমান কেন্দ্ৰিক যে পাকিস্তান আৰু পাকিস্তানৰ ৰক্ষণাবেক্ষণত যিবিলাক সন্ত্ৰাসবাদী তেওঁলোকৰ যি অমুছলমান কেন্দ্ৰিক যি ধৰণৰ আক্ৰমণ এই আক্ৰমণবিলাক নিশ্চিতভাৱে এইবাৰ সম্পূৰ্ণভাৱে এক্সপ'জ হ'ল আৰু সেই এক্সপ'জ হোৱাৰ কাৰণে আজি 4 PM-ৰ দৰে সংবাদ সেৱক দ্য ৱায়াৰৰ দৰে সংবাদ সেৱক তেওঁলোক এক্সপ'জ হ'ল মানে ভাৰতবৰ্ষত
তেওঁলোকৰ হৈ যিসকলে উকালতি কৰে ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ ধন টকা পইচা লৈ ভাৰতবৰ্ষৰ ভিউৱাৰ্ছ লৈ যিসকলে পাকিস্তানৰ সেই যিটো নেৰেটিভ যিটো অহিন্দুৰ ওপৰত আক্ৰমণ অমুছলমানৰ ওপৰত যিটো আক্ৰমণ এই আক্ৰমণক যিসকলে ইয়াতে প্ৰপগেট কৰি থাকে তেওঁলোক কিন্তু এবাৰ সাংঘাতিক ধৰণে এক্সপ'জ হ'ল আৰু যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সুযোগ পালে এইবাৰ সুযোগ পালে যে 4 PM ৱায়াৰ আদিৰ দৰে সংবাদসেৱী সংগঠনসমূহক জনসাধাৰণৰ মাজলৈ ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওচৰত এক্সপ'জ কৰি দিয়াৰ এটা সুযোগ পালে একে সময়তে আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে যিসকল লেফ্ট লিবাৰেল বুদ্ধিজীৱীয়ে কওক সাংবাদিকেই কওক বা অসমৰ বিভিন্ন লোক যি অসমত থাকি অসমৰ বায়ু পানী লৈ যেতিয়া পাকিস্তানৰ সমৰ্থন কৰে তেওঁলোকৰ বিৰুদ্ধে যে চৰকাৰ কঠোৰ হ'ব পাৰে এই কথাটো দেখুৱাই দিয়া গতিকে বিধায়কৰ দৰে পদত থাকি যি ধৰণে পাকিস্তানৰ সমৰ্থনৰ কথা ক'ব পাৰে তেওঁলোকৰ কি অৱস্থা হয় সেইটোও দেখুৱাই দিলে গতিকে এইবাৰ চৰকাৰখনে এটা সুযোগ পালে যে একে সময়তে পাকিস্তানত থকা সন্ত্ৰাসবাদীসকলৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকক নিষেধ কৰাৰো এটা সুযোগ পালে আৰু একে সময়তে ভাৰতত থাকি যিসকলে অমুছলমানৰ ওপৰত আক্ৰমণ কৰা পাকিস্তান আৰু পাকিস্তানৰ সন্ত্ৰাসবাদীসকলক যিসকলে ভাৰতত থাকি সমৰ্থন আগবঢ়ায় ভাৰতত থাকি তেওঁলোকৰ হৈ যি নেৰেটিভ ইয়াতে সেট কৰে সেই সকলকো ভাৰতবৰ্ষৰ জনতাৰ ওচৰত এক্সপ'জ কৰিবৰ কাৰণে এইটো সুবৰ্ণ সুযোগ পালে আৰু ইতিমধ্যে লাহে লাহে এক্সপ'জ হৈছে চৰকাৰ কঠোৰ অসম চৰকাৰে আজি এটা এডভাইজাৰী জাৰি কৰিছে SOP জাৰি কৰিছে যে যিবিলাক যদি কোনোবাই ছ'চিয়েল মিডিয়া হওক ফেচবুক হওক টুইটাৰ ফেচবুক হওক এক্স হেণ্ডেল হওক ইনষ্টাগ্ৰাম হওক বা ইউটিউব হওক কোনোবাই যদি ভাৰতবৰ্ষৰ বিৰুদ্ধে পাকিস্তানক সমৰ্থন কৰি বা সন্ত্ৰাসবাদীক সমৰ্থন কৰি বা সেনা বাহিনীক উপলঙা কৰি যদি কিবা পোষ্ট দিয়ে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব ইতিমধ্যে SOP জাৰি কৰিছে যে ল'ব লাগে মানে তেওঁলোকৰ লাইসেন্স কেনচেলৰ পৰা আদি কৰি এই ধৰণৰ ব্যৱস্থাও কৰা হ'ব যদি কোনোবা সংবাদসেৱী সংগঠনো যদি হয় গতিকে তেওঁ পাৰ্চন এণ্ড অৰ্গেনাইজেশ্যন দুয়োটাৰ ওপৰতে কিন্তু এবাৰ চৰকাৰে ব্যৱস্থা কঠোৰ ল'ব লাগে গতিকে এই গোটেই কথাটোৱে পেহেলগামৰ ঘটনা পৰৱৰ্তী সময়ত ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কঠোৰ স্থিতি এই স্থিতিত এইবাৰ এটা কথা প্ৰমাণ কৰিলে এই একাংশ লেফ্ট লিবাৰেল পাকিস্তান সমৰ্থকৰ বাহিৰে সমগ্ৰ ভাৰতবৰ্ষ কিন্তু একত্ৰিত হ'ল সেইটো আমি এবাৰ লক্ষণীয় যে সমগ্ৰ ভাৰতবৰ্ষ একত্ৰিত হৈছে একাংশ বাদ দি পেলাই আৰু সেইটো এটা বিশ্বক দেখুৱালে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো ষ্টেপ বোল্ড যিটো ষ্টেপ যে ভাৰতবৰ্ষক সুৰক্ষিত ভৱিষ্যত তৈয়াৰ কৰাৰ কাৰণে বা ভাৰতবৰ্ষৰ বিৰুদ্ধে চকু উঠোৱা সেইসকলক চকু কাঢ়ি আনিব পৰা যি শক্তিশালী স্থিতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখুৱালে সেই তাত ভাৰতবৰ্ষৰ জনতা একত্ৰিত হ'ল এই কথাটো বিশ্বয়ো দেখা পালে যাৰ কাৰণে আমেৰিকাৰ দৰে সুযোগ সন্ধানী ৰাষ্ট্ৰ একে সময়তে চাইনাৰ দৰে সুযোগ সন্ধানী ৰাষ্ট্ৰই কিন্তু ভাৰতবৰ্ষৰ বিপক্ষে যাবলৈ ভয় কৰিছে আৰু জয়শংকৰে ৰঙা চকু দেখুৱাইছে আমেৰিকান ফৰেইন ছেক্ৰেটাৰীৰ লগত যেতিয়া কথা পাতিছে জয়শংকৰে ক্লিয়াৰলি কৈছে যে আপোনালোকে ভাৰতবৰ্ষক সন্ত্ৰাসবাদ বিৰোধী ভাৰতবৰ্ষৰ যিটো ষ্টেপ তাত আপুনি সমৰ্থন কৰিবনে নকৰে ক্লিয়াৰ কৰক মানে ডাবল ষ্টেণ্ডাৰ্ড নহয় একেবাৰে ক্লিয়াৰ কৰক যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ যিটো ষ্টেণ্ড তাত আপুনি সমৰ্থন কৰিবনে নকৰে এই কথাটো ক্লিয়াৰ কৰক তেওঁলোকক প্ৰশ্ন কৰিলে যে তোমালোকে লাডেনক আহি পাকিস্তানত হত্যা কৰিব পাৰা তোমালোকৰ কাৰণে এভৰিথিং ইজ ইন according to the order according everything is justiciable but ইণ্ডিয়াৰ কাৰণে জাষ্টিসেবল নহয় নেকি যে ভাৰতবৰ্ষৰ 26 জন লোকক ইয়াত হত্যা কৰিলে সেই সন্ত্ৰাসবাদীক পুলিয়েক পুখাই সেই ৰাষ্ট্ৰত গৈ হত্যা কৰা তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাৰ দায়িত্ব ভাৰতবৰ্ষৰ নাই নেকি গতিকে এই কথাটো ভাৰতবৰ্ষৰ যিটো দুটা এটা হৈছে এক্সটাৰ্নেল যিটো ভাৰতবৰ্ষৰ বৈদেশিক নীতি এইটো স্পষ্ট হ'ল ভাৰতবৰ্ষৰ সামৰিক শক্তিও দেখুৱালে আৰু ভাৰতবৰ্ষৰ চৰকাৰৰ যিটো উইল পাৱাৰ সেই উইল পাৱাৰৰ লগত যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চেতনা আৰু চিন্তাৰে জনসাধাৰণ আছে অধিকাংশ জনসাধাৰণ 99% যে আছে এই কথাটো প্ৰমাণ হ'ল আৰু 1% যি ভাৰত বিৰোধী চক্ৰ আছে তেওঁলোকো এবাৰ এক্সপ'জ হ'ল গতিকে এইটো এটা অত্যন্ত ভাৰতৰ কাৰণে ভাৰতৰ ভৱিষ্যতৰ কাৰণে এইটো এটা খুব ভাল লক্ষণ শুভ লক্ষণ
এইটো এটা ক'ব লাগিব গণতন্ত্ৰৰ অৰ্থ এইটো নহয় যে আপুনি দেশৰ বিৰোধিতা কৰি যাব দেশৰ বিৰোধিতা কৰি গণতন্ত্ৰৰ কথা ক'বলৈ নাহিব যিসকলে গণতন্ত্ৰ বুলি কৈ পেলাই কয় যে গণতন্ত্ৰ আছে ফ্ৰীডম অফ এক্সপ্ৰেছন আছে ফ্ৰীডম অফ বাক স্বাধীনতা আছে সেই বাক স্বাধীনতাৰ কথা যদি আপোনালোকে ক'ব আহে দেশৰ বিৰোধিতা কৰি বাক স্বাধীনতা এনজয় কৰা সকলে সেইটো মনত ৰাখিব আৰু যদি বাক স্বাধীনতা মনত আপোনালোকৰ আছে যাক পক্ষত কৰে তালৈ গুচি যাওকগৈ যোনেই নহওক লাগিলে চাইনাক ছাপোৰ্ট কৰে চাইনালৈ যাওকগৈ পাকিস্তানক ছাপোৰ্ট কৰে পাকিস্তানলৈ যাওকগৈ গণতন্ত্ৰৰ অৰ্থ এইটো নহয় যে দেশখনক গালি পাৰি থাকিব তেওঁলোকৰ হাতত অৰুণোদয় আঁচনিও পাব তেওঁলোকে আকৌ অসম চৰকাৰৰ আঁচনিও ল'ব ভাৰত চৰকাৰৰ অটল অমৃত যোজনাৰ তেওঁলোকৰ হাতত সুবিধাও ল'ব তেওঁলোকে সকলো সুবিধা তেওঁলোকে বেনিফিট ল'ব আৰু তাৰপিছত কি ক'ব যে ভাৰত চৰকাৰে এইটো কৰাটো উচিত নহয় এনেধৰণে নিৰীহৰ ওপৰত আক্ৰমণ কৰাটো উচিত নহয় কোন নিৰীহ যিসকলক মৃত্যুৰ মুখত দি থৈ গ'ল 22 তাৰিখে তেওঁলোক নিৰীহ নাছিল নেকি তেওঁলোক কোন আছিল সেই প্ৰশ্নখিনিও আপোনালোকে উত্তৰ দিব লাগে তেতিয়া একদম নিৰ্দম তেওঁলোক মৌন হৈ যাব মই নকওঁ আপোনালোকে গম পাইছে মই কাৰ কথা ক'বলৈ গৈ আছোঁ মোৰ এজন সাংবাদিক কিছুদিনৰ আগতে গৈছিলোঁ তাৰ মাজত এজনৰ মন্তব্য ল'বলৈ বাকীখিনি সকলোৱে ছ'চিয়েল মিডিয়াত জানে মই ক্লজিং ৰিমাৰ্কত যাব বিচাৰিছোঁ অপৰূপা বৰঠাকুৰ আপোনাৰ ওচৰলৈ এইটো আচলতে মোদী কি গেৰাণ্টি বুলি ক'লে এইটো প্ৰুভ হৈ গ'ল যে মোদীৰ গেৰাণ্টি কেনেকুৱা কাৰণ মোদীয়ে যিটো ক'লে সেইটো ৰক্ষা কৰিছে আৰু মই আশা কৰিছোঁ যে পাকিস্তানৰ বা ভাৰতবৰ্ষৰ মানচিত্ৰ এবাৰ অলপ বাঢ়িব পাকিস্তানৰ কমিব আৰু যিটো সন্ত্ৰাসবাদ বিৰোধী স্থিতি সেই বিৰোধী স্থিতিটো কিন্তু মানে মোদীৰ ডাঙৰীয়াৰ নেতৃত্বত আৰু এছ জয়শংকৰ হওক ডোভাল ছাৰৰ হওক এইখিনিত মানে আমি ভাৰতীয়সকল আশ্বস্ত হ'ব পৰাকৈ ঠিক আছে আমাক দিছে ঠিক আছে ৰঞ্জনা শৰ্মা ক্লজিং ৰিমাৰ্কত কি ক'ব চাওক পেহেলগাম কাণ্ডটোতো অত্যন্ত দুখজনক কাহিনী কিন্তু এই দুখজনক কাহিনী আটাইতকৈ বেদনাদায়ক সত্য এই বেদনাদায়ক সত্যই কিছুমান আৰু তিক্ত সত্য পোহৰলৈ আনে একটো কথাটো হ'ল আমাৰ দেশত যে কিছুমান বাংলাদেশী মন পাকিস্তানী মন লৈ কিছুমান মানুহ যে কিলবিলাই আছে পানীৰ তলৰ কাঁইট সদৃশ আমাৰ ৰাজ্যখনে প্ৰায় ৪৫জনমান মানুহ এৰেষ্ট হৈছে কিহৰ কাৰণে পাকিস্তান জিন্দাবাদ দি অৰ্থাৎ যদি পেহেলগাম কাণ্ড নহ'লহেঁতেন এই ৪৫জন মানুহক আমি গম নাপালোঁ এওঁলোকে তেওঁলোকে পানীৰ তলৰ কাঁইট আৰু চাওক এই ৪৫জন মানুহ তেওঁলোকেহে পাকিস্তান জিন্দাবাদ দিছে এই পাকিস্তান জিন্দাবাদ দিয়াৰ পিছত তেওঁলোকৰ পৰিয়াল পৰিজন বন্ধু বান্ধৱ কোনেওতো সেই কাৰ্যক বিৰোধ কৰা নাই ৰাজহুৱাভাৱেতো কোৱা নাই যে আমি আমাৰ ল'ৰাটোৱে যে এই পাকিস্তান জিন্দাবাদ দিছে এয়া আমাৰ মন্তব্য নহয় দেই ইয়াক যি শাস্তি দিয়ে দিয়ক অসমৰ মুখ্যমন্ত্ৰীজনকতো আহ্বান জনা নাই ডিজিপিকতো আহ্বান জনা নাই ভাৰত চৰকাৰকতো আহ্বান জনা নাই গতিকে এওঁলোকে হ'ল মানে এওঁলোকৰ প্ৰতি সমৰ্থন সেইসকলৰ আছে তেওঁলোকৰ পৰিয়াল পৰিজন বন্ধু বান্ধৱ আত্মীয় স্বজন বিশাল সমাজটো তেওঁলোকতো সাধাৰণ মানুহ নহয় আৰু এইবিলাক হ'ল পানীৰ তলৰ কাঁইট গতিকে এওঁলোকক উঘালি পেলাবই লাগিব নহ'লে আমাৰ ৰাজ্যখনে আমাৰ দেশখনে বহুত কষ্ট পাব লাগিব আৰু চাওক এই যে প্ৰগ্ৰেছিভ গেং আছে যি যুদ্ধ নলগা বুলি যিবিলাক কথা কয় তেওঁলোকেও এটা স্পষ্ট কৰিব লাগে এই যে পেহেলগাম কাণ্ডৰ উত্তৰ কি হ'ব লাগে পেহেলগাম কাণ্ডৰটো কিবা উত্তৰ এটা হ'ব লাগিব ঠিক আছে মিছাইল নিক্ষেপ কৰিব নালাগে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিব নালাগে ড্ৰোন আক্ৰমণ কৰিব নালাগে তেতিয়াহ'লে তেওঁলোক কি আক্ৰমণ কৰিব লাগে কি ধৰণে তেওঁলোকক শাস্তি দিব লাগে সেই প্ৰশ্নবিলাকো স্পষ্ট কৰিব লাগে আমাৰ প্ৰগ্ৰেছিভ গেঙে আৰু লগতে এই যে ভাৰতে যে আপোনাৰ উত্তৰ দি আছে আমাৰ প্ৰগ্ৰেছিভ গেঙে যে আপোনাৰ সেনা বাহিনীক ছাপোৰ্ট কৰিছে সেনা বাহিনী ভাল কাম কৰিছে ঠিক আছে কিন্তু সেনা বাহিনীটো কাৰোবাৰ ইচাৰাত চলিবলৈ কাৰোবাৰতো নিৰ্দেশৰ অপেক্ষাত ৰৈ থাকে গতিকে সেই যে উইল পাৱাৰ ষ্ট্ৰং পলিটিকেল উইল পাৱাৰটো কোনে দেখুৱাইছে ইয়াৰ আগতে বোলে কেতিয়াবা চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল সেইবিলাক বোলে কথা যে নিৰ্বাচনী ইছ্যু কৰা নাছিল এতিয়া এই মানুহজনে মানে মোদী নামৰ মানুহজনে নিৰ্বাচনী ইছ্যু কৰে মোদীক প্ৰতিনিধিত্ব কৰা দলটোৱে নিৰ্বাচনী ইছ্যু কৰে এইবিলাকতো সত্য নিৰ্বাচনী ইছ্যু কৰিবলগা কথা নায়েই নহয় মানুহেতো দেখে নহয় দেখাটোক বিশ্বাস নকৰিব জানো গতিকে এই ধৰণৰ এই তালিবাজি কথা কৈতো লাভ নাই আজিকালি কোনো মানুহ মূৰ্খ নহয় বুদ্ধিমান মানুহ চবেই জানে মই এই কথাটোৱে আহ্বান জনাম এই মঞ্চৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অসম চৰকাৰে অসম আৰক্ষীক পাকিস্তানী মন লৈ থকা মানুহবিলাকক বাংলাদেশী মন লৈ থকা মানুহবিলাকক তেওঁলোকক আশ্ৰয় প্ৰশ্ৰয় দি থকা মানুহবিলাকক তেওঁলোকক সহায় সাহায্য কৰা আমাৰ এই সামাজিক মাধ্যম সাংবাদিক বুদ্ধিজীৱী কবিতা গেং এওঁলোকৰ ওপৰত অতি প্ৰচণ্ড আঘাত হ'ব লাগে হয় এইটো মোৰ আহ্বান অসম চৰকাৰে খুব ষ্ট্ৰং একশ্যন তেওঁলোকে আৰু এইটো কেৱল নিৰ্বাচনী গিমিক হ'ব নালাগে যে নিৰ্বাচনৰ সময়ত তেওঁলোকে শ্লোগান দিব যে আমি ইমানজনক এইটো কৰি নহয় এইটো এটা ধাৰাবাহিক যেনেকৈ গভমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হয়
এই আমাৰ পানীৰ তলৰ কাইত যিটো গেং প্ৰগ্ৰেছিভ গেং পাকিস্তানী মন লোৱা বা বাংলাদেশে মন লৈ কিলবিলাই থকা মানুহবিলাকৰ ওপৰত এটা ধাৰাবাহিক আক্ৰমণ চলি থাকিবলৈকে এই আহ্বানটো মই নিশ্চয় কৰিম হয় ধন্যবাদ জনাইছোঁ আপোনালোক তিনিজনকে জয়ন্ত গোস্বামী অপৰূপা বৰঠাকুৰ আৰু ৰঞ্জনলাল শৰ্মা আপোনালোক তিনিজনকে ধন্যবাদ জনাইছোঁ পাকিস্তানৰ সূৰ্যাস্ত এক প্ৰকাৰে হৈ গৈছে সেই কথা এইটো নিশ্চিত হৈ পৰিছে পাকিস্তানৰ এতিয়া অৱস্থা কি আছে সেইটো সকলোৱে গম পায় আজি দেখি ৰাতি কি হয় সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু ভাৰতীয় সৈন্যই ভাৰতীয় সেনাবাহিনী আৰু ভাৰতৰ ৰাজনৈতিক উইল পাৱাৰ পলিটিকেল উইল পাৱাৰে পাকিস্তানক যে এশেকনি দিলে সেইটো বিশ্বই দেখা পালে যুক্তিযুদ্ধৰ পৰা বৰ্তমান মই ডিকেট শৰাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ